আজি আমাৰ সন্মানীয় ভাৰতবৰ্ষৰ মুৰব্বী যাক আমি ভগৱানৰ দূত বুলি ভাবোঁ, তেখেত হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেখেতে আজি তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ দায়িত্ব অৰ্পণ কৰিব। আজি শপত গ্ৰহণ তেখেতে কৰিব, যাতে আগন্তুক এই 5টা বছৰ আগৰ হৈ যোৱা 10টা বছৰ যি ধৰণে উন্নয়ন কৰিছিল, তাতকৈ যাতে যথেষ্টভাৱে উন্নয়ন কৰাৰ কাৰণে অগ্ৰগতি তেওঁ কৰিব আৰু চেষ্টা কৰিব। আৰু সকলো দেশকে সহযোগ কৰাৰ কাৰণে তেখেতে বিনম্ৰভাৱে অনুৰোধ জনাইছে। আৰু আমি আমাৰ মাইনৰিটি তৰফৰ পৰা, মই বিশেষকৈ সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা মাগিছোঁ, আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আমি যাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5টা বছৰ সুকলমে দেশখন চলাই নিয়াত সকলো ৰাইজৰ সহায় সহযোগ পায়। তেখেতৰ বিহনে ভাৰতবৰ্ষ চলাওঁতে ইমান ধেমালি নহয়। তেখেত আহি ভাৰতবৰ্ষৰ জনসাধাৰণক নিৰাপত্তা দিছে। সকলো হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান সকলো জাতি উপজাতি ধৰ্ম ভাতৃত্ববোধৰ মাজেৰে তেখেতে চলাই নিছে। আজি 10টা বছৰ ধৰ্মক লৈ কোনো ধৰণৰ দাঁতে উঠে কাৰোৰ লগা নাই। কিছুমান দুৰ্বৃত্ত আছে ইচ্ছাকৃতভাৱে, তেওঁলোকে দলত থাকিও এটা সদায় দলৰে বদনাম কৰাৰ কিছুমান চেষ্টা এটা অব্যাহত ৰাখে। হ'লেও তেওঁলোকে এইবাৰ ছাকচেছ হ'ব পৰা নাই 10টা বছৰ, আৰু বাকী 5টা বছৰত তেওঁ নোৱাৰে। আৰু ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে সকলোৰে মংগল হয়। আৰু আপোনালোকে এইখিনি আজি আমাৰ সন্মানীয় ভাৰতবৰ্ষৰ মুৰব্বী যাক আমি ভগৱানৰ দূত বুলি ভাবোঁ, তেখেত হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেখেতে আজি তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ দায়িত্ব অৰ্পণ কৰিব। আজি শপত গ্ৰহণ তেখেতে কৰিব, যাতে আগন্তুক এই 5টা বছৰ আগৰ হৈ যোৱা 10টা বছৰ যি ধৰণে উন্নয়ন কৰিছিল, তাতকৈ যাতে যথেষ্টভাৱে উন্নয়ন কৰাৰ কাৰণে অগ্ৰগতি তেওঁ কৰিব আৰু চেষ্টা কৰিব। আৰু সকলো দেশকে সহযোগ কৰাৰ কাৰণে তেখেতে বিনম্ৰভাৱে অনুৰোধ জনাইছে। আৰু আমি আমাৰ মাইনৰিটি তৰফৰ পৰা, মই বিশেষকৈ সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা মাগিছোঁ, আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আমি যাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5টা বছৰ সুকলমে দেশখন চলাই নিয়াত সকলো ৰাইজৰ সহায় সহযোগ পায়। তেখেতৰ বিহনে ভাৰতবৰ্ষ চলাওঁতে ইমান ধেমালি নহয়। তেখেত আহি ভাৰতবৰ্ষৰ জনসাধাৰণক নিৰাপত্তা দিছে। সকলো হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান সকলো জাতি উপজাতি ধৰ্ম ভাতৃত্ববোধৰ মাজেৰে তেখেতে চলাই নিছে। আজি 10টা বছৰ ধৰ্মক লৈ কোনো ধৰণৰ দাঁতে উঠে কাৰোৰ লগা নাই। কিছুমান দুৰ্বৃত্ত আছে ইচ্ছাকৃতভাৱে, তেওঁলোকে দলত থাকিও এটা সদায় দলৰে বদনাম কৰাৰ কিছুমান চেষ্টা এটা অব্যাহত ৰাখে। হ'লেও তেওঁলোকে এইবাৰ ছাকচেছ হ'ব পৰা নাই 10টা বছৰ, আৰু বাকী 5টা বছৰত তেওঁ নোৱাৰে। আৰু ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে সকলোৰে মংগল হয়। আৰু আপোনালোকে এইখিনি